মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2023 মেট্ৰিক এক্সামত অহা আজি প্ৰিপজিশনৰ কোৱেশ্চনখিনি আমি ডিসকাস কৰিম। প্ৰথম কোৱেশ্চনটো দেখা কি আছিল, পুট দ্য কাপ ড্যাশ দ্য টেবল, আৰু আমাক অপচন দিছে এ এট, বি ইন, সি অন আৰু ডি অভাৰ। সো ইয়াৰ আগতে এনসাৰটো কৰাৰ আগতে বলা আমি আগত মিনিংটো জানি লওঁ। অন আমি কেতিয়া ব্যৱহাৰ কৰো? অন কোনো এটা পৃষ্ঠৰ ওপৰত যদি কোনো এটা বস্তু লগালগিকে আছে মানে ফিজিক্যাল কন্টাক্ট থাকিব লাগিব, তেতিয়া আমি কি প্ৰিপজিশন ব্যৱহাৰ কৰো? অন। যেনে কাপটো টেবুলৰ ওপৰতে আছে তেন্তে আমি কি কম সেই ক্ষেত্ৰত? অন দা টেবল। কিতাপ এটা টেবুলৰ ওপৰত হলে কি কম? দা বুক ইজ অন দা টেবল। সো সেই ক্ষেত্ৰত আমাৰ এনসাৰ কি হ'ব? অপশন সি। কি হ'ব? অন দা টেবল। পুট দা কাপ, কাপটো থৈ দিয়া টেবুলৰ ওপৰত থৈ দিয়া। পুট দা কাপ অন দা টেবল। মনত থাকিব। নেক্সট কোৱেশ্চন তোমালোকে দেখা, কোৱেশ্চন নম্বৰ 2, the cows are dash the field. অপশন দিছে কি? ইন, টু, অন, বাই। মানে গৰুবোৰ কত আছে? ফিল্ডত আছে। তোমালোকে পিকচাৰত দেখা পাইছা কিছুমান গৰু ফিল্ডত কি কৰিছে? ঘাঁহ খাই আছে, হয় নে নহয়? সো ইয়াতে তেন্তে কোনটো হ'ব পাৰে? যদি কোনো এটা এৰিয়া, ঠিক আছে, কোনো এটা বাউন্ডাৰী তাৰ ভিতৰত বুজায়, কোনো এটা বস্তু বক্স তাৰ ভিতৰত থকা বুজায়, তেন্তে আমি কি প্ৰিপজিশন ব্যৱহাৰ কৰো? ইন। তেন্তে ইয়াৰ এনসাৰ কি হ'ব? the cows are in the field. in। দেখা এইটো এটা ফিল্ড কৈছে, ফিল্ড কিন্তু গোটেইখিনি এনে ধৰণৰ নহয় যে সব গোটেইখিনি ফিল্ড, ঠিক আছে। ফিল্ডৰ এটা এৰিয়া থাকে, এটা বাউন্ডাৰী থাকে, সেই বাউন্ডাৰীৰ ভিতৰতে গৰুখিনি কি কৰিছে? ঘাঁহ খাই আছে, গৰুখিনি আছে। তেন্তে সেই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো? ইন। ধৰা কলমটো মোৰ পকেটত আছে, কোনো এটা বস্তুৰ ভিতৰত আছে, তেন্তে কি কম? দ্য পেন ইজ ইন মাই পকেট। মোবাইলটো মোৰ পকেটত আছে, দ্য মোবাইল ইজ ইন মাই পকেট। ধৰা মই ক্লাছৰুমৰ ভিতৰত আছো, আই এম ইন দ্য ক্লাছৰুম। মনত থাকিব, কোনো এটা এৰিয়া বা কোনো এটা বাউন্ডাৰী বা কোনো এটা বক্স বা কোনো বস্তুৰ ভিতৰত থকা হলে আমি ইন প্ৰিপজিশন ব্যৱহাৰ কৰো। ক্লিয়াৰ? এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। দেখা কোৱেশ্চন নম্বৰ 3 কি কৈছে? লীলা লিভছ ড্যাশ হাৰ পেৰেণ্টছ, আৰু অপশন দিছে কি? বাই, উইথ, আপন, এট। মানে লীলা কি কৰিছে? লীলা এজনী ছোৱালী, তাই তাইৰ মা দেউতা বা পেৰেণ্টছৰ লগত থাকে, এইখিনি কথা বুজাইছে। তেন্তে ইয়াতে কোনটো প্ৰিপজিশন হ'ব? বাই, দ্বাৰা, উইথ, হৈতে, মানে লগত থকা বুজালে হয়, হয় নহয়? আপন, এইটো কিবা ওপৰত তেনে ধৰণৰ ইয়াতে প্ৰযোজ্য নহয়। এট, এটোতো ইয়াতে নহয়। সো তেন্তে কি হ'ব? ৰাইট এনসাৰ হ'ব উইথ। তাৰ মানে কি বুজাইছে? দেখা ধৰি ললো এইজনী ছোৱালী লীলা, লীলা কাৰ লগত আছে? কাৰ সৈতে আছে? তাৰ পেৰেণ্টছৰ সৈতে, তাৰ পেৰেণ্টছৰ লগত। কাৰো সৈতে বা কাৰো লগত থকা বুজালে আমি কি ব্যৱহাৰ কৰো? উইথ। ঠিক আছে, তেন্তে কি হ'ব? লীলা লিভছ উইথ হাৰ পেৰেণ্টছ। লীলা তাইৰ মা দেউতাৰ লগত থাকে, মা দেউতাৰ সৈতে থাকে। দেখা কোৱেশ্চন নম্বৰ 4 কি আহিছিল? হি ইজ ফন্ড ড্যাশ ৰিডিং নভেলছ। আৰু ইয়াতে কোনো ডাউট তোমালোকৰ থাকিব নালাগে। এনে ধৰণৰ প্ৰিপজিশনক আমি কি কওঁ? ফিক্স প্ৰিপজিশন। মানে সেই ৱাৰ্ডটো যে আছে কি? ফন্ড, ফন্ডৰ লগত এইটো ফিক্স, এইটো আমাক মুখস্থ কৰিব লাগিব, তাতে বুজাৰ একো নাই। আৰু ফন্ডৰ লগত কি হয়? ফন্ডৰ লগত হয় অফ। তেন্তে অফ ক'ত আছে? অপশন সি। তেন্তে আমাৰ এনসাৰ হ'ব ফন্ড অফ। হি ইজ ফন্ড অফ ৰিডিং নভেলছ, তাৰমানে তেওঁ উপন্যাস পঢ়ি ভাল পায়। ইয়াতে দেখা ফটোত ল'ৰাটোৱে কি কৰি আছে? উপন্যাস পঢ়ি আছে। সো ফন্ড অফ মানে কি? কোনো এটা বস্তু পঢ়ি ভাল পোৱা, মানে ভাল পোৱা, পছন্দ কৰা। কোৱেশ্চন নম্বৰ 5, দিছ শ্বপ ডিলছ ড্যাশ ষ্টেচনাৰী। অপশন কি কি দিছে? এট, ইন, উইথ আৰু এবাউট। এতিয়া মনত ৰাখিবা দুটা প্ৰিপজিশন, এটা কি হয়? ডিল ইন আৰু এটা হল ডিল উইথ। এই দুটা মনত ৰাখিবা। কনফিউজিং হয়, প্ৰায় একে কিন্তু কনফিউজিং, হয় নে নহয়? ডিল ইনৰ মিনিং বেলেগ, ডিল উইথৰ মিনিং বেলেগ। যদি কোনো ব্যৱসায় কৰা মানে বিজনেস কৰা তেনে ধৰণৰ বুজায়, তেন্তে আমি ব্যৱহাৰ কৰো ডিল ইন। তেন্তে ইয়াতে কি কৈছে? দিছ শ্বপ ডিলছ ড্যাশ ষ্টেচনাৰী, মানে এটা এই দোকানটো কিহৰ বিজনেস কৰে? কিহৰ ব্যৱসায় কৰে? ষ্টেচনাৰী আইটেমৰ। তেন্তে ইয়াতে কি হ'ব? বিজনেসৰ কথা বুজাইছে, তেন্তে হ'ব ডিলছ ইন। কিন্তু ডিল উইথ মানে কি বুজায়? কাৰোবাৰ লগত ব্যৱহাৰ বা আচৰণ, হয় নহয়, কেনেকৈ কাৰোবাক মেনেজ কৰা, সেই ক্ষেত্ৰত আমি ডিল উইথ ব্যৱহাৰ কৰো। এইটো এক্সাম্পল মনত ৰাখিবা। ৰাহুল ডিলছ ইন টি বাট হি ডাজন্ট নো হাউ টু ডিল উইথ কাস্টমাৰ। ৰাহুল ডিলছ ইন টি মানে ৰাহুলে চাহৰ ব্যৱসায় কৰে, বাট হি ডাজ নট নো, তেওঁ নাজানে, হাউ টু ডিল উইথ কাস্টমাৰ মানে কাস্টমাৰৰ লগত, গ্ৰাহকৰ লগত কেনেকৈ আচাৰ ব্যৱহাৰ কৰিব লাগে সেইটো নাজানে।
চ' মনত ৰাখিবা ডিল ইন মানে কোনো বিজনেছ ব্যৱসায় কৰা, আৰু ডিল উইথ মানে আচাৰ ব্যৱহাৰ কাৰোবাক মেনেজ কৰা, তাতে কি বুজায় ডিল উইথ বুজায়। মনত থাকিব এই 5টা কুৱেশ্যনে তোমালোকৰ আহিছিল HSLC ফাইনেল এক্সাম 2023। চ' আজিৰ কাৰণে ইমানেই। এনে ধৰণৰ এডুকেশ্যনেল ভিডিঅ' যদি তোমালোকক লাগে প্লিজ লাইক, শ্বেয়াৰ, ফ'ল' মাই ফেচবুক পেজ। থেংক ইউ।